সুপ্ৰভাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি মানৱ সৰবৰাহৰ বিৰুদ্ধে বিশ্ব দিৱস পালন কৰিছো, যি প্ৰতি বছৰে ৩০ জুলাইত পালন কৰা হয়। এই দিৱসে আমাক সোঁৱৰাই দিয়ে যে প্ৰতিজন শিশুৰ নিৰাপত্তা, স্বাধীনতা আৰু মৰ্যাদাৰে জীৱন যাপন কৰাৰ অধিকাৰ আছে। তোমালোকে হয়তো ভাবিছা, মানৱ সৰবৰাহ কি? মানৱ সৰবৰাহ হৈছে মানুহক প্ৰতাৰণা কৰি, জোৰ-জবৰদস্তি কৰি বা অপহৰণ কৰি শোষণ কৰা। তেওঁলোকক জোৰকৈ কাম কৰোৱা হয়, ৰাস্তাত ভিক্ষা কৰিবলৈ বাধ্য কৰা হয়, শৰীৰৰ অংগ কাটি বিক্ৰী কৰা হয় অথবা শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ সন্মুখীন হ'বলৈ বাধ্য কৰা হয়। দুখৰ বিষয় যে এই ভুক্তভোগীসকলৰ ভিতৰত বহুতো শিশু, কিশোৰী আৰু মহিলা থাকে। শিশুসকল সহজে আনক বিশ্বাস কৰাৰ বাবে সিহঁত অধিক লক্ষ্যবস্তু হয়। কিছুমানক ভাল চাকৰি, বিনামূলীয়া শিক্ষা বা উন্নত জীৱনৰ প্ৰতিশ্ৰুতি দিয়া হয়। আন কিছুমানক সামাজিক মাধ্যমৰ জৰিয়তে বা পৰিচিত মানুহৰ দ্বাৰা প্ৰতাৰণা কৰা হয়। কিন্তু এই প্ৰতিশ্ৰুতিবোৰৰ আঁৰত বহু সময়ত বিপদ লুকাই থাকে। ছাত্ৰ-ছাত্ৰী হিচাপে তোমালোকে হয়তো ভাবিবা যে তোমালোকে বেছি একো কৰিব নোৱাৰা। কিন্তু সঁচাকৈ তোমালোকে ডাঙৰ পৰিৱৰ্তন আনিব পাৰা। সদায় সতৰ্ক থাকিবা আৰু অভিভাৱক বা শিক্ষকৰ অনুমতি নোহোৱাকৈ কেতিয়াও অচিনাকি লোকৰ সৈতে ক'তো নাযাবা। অনলাইনত নিজৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰোঁতে সাৱধান হ'বা। কোনোবাই যদি তোমাক অস্বস্তি অনুভৱ কৰায় বা কোনো বন্ধুক বিপদত দেখা পোৱা, তেন্তে তৎক্ষণাত এজন বিশ্বাসযোগ্য ডাঙৰ মানুহক জনাবা। মোবাইল ফোনৰ ব্যৱহাৰ সীমিত ৰাখিবা। সামাজিক মাধ্যম বা অনলাইন মাধ্যমৰ জৰিয়তে অসৎ লোকসকলে শিশুসকলক লক্ষ্যবস্তু বনাব পাৰে। সেয়েহে মোবাইল জ্ঞান আৰু দায়িত্বশীলতাৰে ব্যৱহাৰ কৰিবা। অচিনাকি লোকৰ পৰা খাদ্য, উপহাৰ বা কোনো বস্তু গ্ৰহণ নকৰিবা। মৰমৰ বন্ধুসকল, মনত ৰাখিবা যে সাহস মানে কেৱল শক্তিশালী হোৱাই নহয়, ভুল বা অন্যায় দেখিলে তাৰ বিৰুদ্ধে মাত মাতিব পৰাও সাহস। সচেতন, দায়িত্বশীল আৰু সহানুভূতিশীল হৈ আমি নিজকে আৰু আনক সুৰক্ষিত ৰাখিব পাৰোঁ। আহা, আজি আমি প্ৰতিজ্ঞা কৰোঁ যে এনে এখন পৃথিৱী গঢ়ি তুলিম, য'ত প্ৰতিজন শিশু নিৰাপদ, স্নেহভাজন, শিক্ষিত আৰু নিজৰ সপোন পূৰণ কৰিবলৈ স্বাধীন হ'ব। আমি একেলগে মানৱ সৰবৰাহ বন্ধ কৰিবলৈ সহায় কৰিব পাৰোঁ আৰু এনে এটা ভৱিষ্যত গঢ়িব পাৰোঁ, য'ত কোনো শিশুক শোষণ কৰা নহয় আৰু প্ৰতিজন মানুহক মৰ্যাদাৰে ব্যৱহাৰ কৰা হয়। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।